Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা YouTube চেনেলটোলৈ স্বাগতম জনাইছো। Friends, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম যদিহে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে যদি আবেদন কৰিছে আৰু এতিয়ালৈকে যদি আপোনালোকে ফৰ্মখন ফিল আপ কৰা নাই বা কৰিছে আৰু যদিহে আপোনালোকে এতিয়ালৈকে MIS কোডটো খালি এৰি থৈছে বা এতিয়ালৈকে ভৰোৱা নাই বা MIS কোড এতিয়ালৈকে আপোনালোকে বিচাৰি পোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অনলাইনৰ জৰিয়তে আপোনালোকে MIS কোডটো কেনেকৈ ডাউনলোড কৰিব বা চাব পাৰিব তাকে এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছো আৰু যিসকলে আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰ কাৰণে আহিছে তেওঁলোকক অনুৰোধ কৰিম আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ সো फ्रेंड्स দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহক কোডটো উলিয়াবৰ কাৰণে আপোনালোকক পোনপ্ৰথমতে আপোনাৰ মোবাইল পৰা এটো কাম আপোনালোকে কৰিব পাৰে মোৰ ক্ষেত্ৰত সুবিধা হোৱাৰ কাৰণে মই ইয়াত পিচিত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইটো কাম আপোনালোকে আপোনাৰ যেটো মোবাইল আছে হেতু মোবাইলৰ পৰাও আপোনালোকে কৰি ল'ব পাৰে মই ইয়াত আপোনালোকক পিচিত দেখুৱাম আৰু বুজাম যে আপোনালোকে মোবাইলতো আপোনালোকে এইটো MIS কোডটো কেনেকৈ চাব পাৰিব সো পোনপ্ৰথমতে আপোনালোকৰ যেটো মোবাইল আছে মোবাইলত আপোনালোকে যিকোনো ক্ৰোম ব্ৰাউজাৰ বা গুগল ক্ৰোম ব্ৰাউজাৰ থাকে তাত গৈ আপোনালোকক সাৰ্চ কৰিব লাগিব মোৰ ইয়াত আপোনালোকে ড্যাশবোৰ্ডত দেখিবলৈ পাইছে ক্ৰোম ব্ৰাউজাৰ মই যেহেতু খুলি লৈছো আৰু ইয়াত আপোনালোকক সাৰ্চ কৰিব লাগিব SHG MIS কোড আসাম বুলি আপোনালোকক সাৰ্চ কৰি দিব লাগিব এইটো যদি আপোনালোকে সাৰ্চ কৰিব নোৱাৰে তেতিয়াহলে আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত এটা লিংক পাই যাব সেই লিংক ক্লিক কৰি আপোনালোকে ডাইৰেক্ট পেজলৈ আহি যাব আৰু আপোনালোকৰ যেটো MIS কোড বা মেম্বাৰ ID কোড আছে এটো আপোনালোকে চাই ল'ব পাৰে এনেকৈ সাৰ্চ কৰাৰ পিছত আপোনাৰ ওচৰত যেটো প্ৰথম লিংক আহি যাব SHG ৰিপৰ্ট বুলি এটো অপচনত আপোনালোকক ক্লিক কৰিবলৈ ক্লিক কৰাৰ পিছতে ইয়াৰ যেটো অফিচিয়েল ড্যাশবোৰ্ড এটো এনেকুৱা ধৰণৰ প্ৰায় খোলা খাব আপোনালোকে ভালদৰে চাই ল'ব ঠিক আছে এনেকৈ খোলাৰ পিছত আপোনালোকৰ যেটো ষ্টেট যেহেতু অসমৰ হয় মই অসম ইয়াত সিলেক্ট কৰি লৈছো তাৰ পাছত আপোনালোকৰ যেটো পেজ ৰিডাইৰেক্ট হ'ব ৰিডাইৰেক্ট হোৱাৰ পিছত আপোনালোকক ইয়াত আকৌ কোৱা হ'ব যে আপোনালোকৰ ডিস্ট্ৰিক্টটো কি ইয়াত আপোনালোকৰ জিলাৰ নামটো আপোনালোকে বাছনি কৰি ল'ব ইয়াত কি হৈছে প্ৰথম পেজত যদিহে আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম নাই তেতিয়াহলে আপোনালোকে ইয়াতে তলত দেখিবলৈ পাইছে 1 2 3 4 এনেকুৱাকৈ এটো পেজ হয় আপোনালোকে 2 নম্বৰ পেজটো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছতে আপোনাৰ যদি ডিস্ট্ৰিক্টৰ নামটো ওলাই আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছতে আপোনাৰ ওচৰত আহি যাব এনেকুৱাকৈ তাৰ পাছত ইয়াত কি কৰিব আপোনালোকৰ যেটো সমষ্টি হেতু সমষ্টিটো আপোনালোকে সিলেক্ট কৰি ল'ব সমষ্টি সিলেক্ট হোৱাৰ পিছতে আপোনালোকক আকৌ ইয়াত নিৰ্বাচন কৰিবলৈ দিয়া হ'ব যে আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম কি গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব ঠিক আছে फ्रेंड्स এনেকুৱাকৈ আপোনালোকক এটা স্টেপ সম্পূৰ্ণ কৰি যাব লাগিব তাৰ পাছতে কোৱা হৈছে আপোনাৰ যেটো গোট আছে বা আপোনাৰ সেলফ হেল্প গ্ৰুপ যেটো আত্মসহায়ক গোট আছে হেতু গোটৰ এড্ৰেছটো কি বা আপোনালোকৰ গাঁৱৰ এড্ৰেছটো ইয়াত আপোনালোকে বাছনি সিলেক্ট কৰি ল'ব আপোনাৰ গাঁৱৰ এড্ৰেছটো ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব গাঁৱৰ এড্ৰেছটো সিলেক্ট হৈ যোৱাৰ পিছতে আপোনাৰ ওচৰত যিখন ড্যাশবোৰ্ড খোলা খাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আপোনাৰ গাঁৱত কেইটা SHG গোট আছে অৰ্থাৎ কেইটা আত্মসহায়ক গোট আছে গোটেই কেইটাৰ নাম আপোনালোকে ইয়াত দেখিবলৈ পাব যেহেতু আমাৰ গাঁৱত মাত্ৰ 3টা গোট ৰেজিষ্টাৰ হৈ আছে তেনে ক্ষেত্ৰত 3টা আপোনালোকে দেখিবলৈ পাইছে আৰু যদি আপোনালোকৰ গাঁৱত যদি 4-5টা গোট ৰেজিষ্টাৰ হৈ আছে তেতিয়াহলে 4-5টা এনেকুৱাকৈ নাম ওলাই আহিব সো আপোনালোকৰ যেটো গোটৰ নাম তাতে আপোনালোকক ক্লিক কৰিব লাগিব গোটৰ নামৰ ওপৰত সিলেক্ট কৰাৰ লগে লগে আপোনাৰ গোটৰ যেটো নাম আৰু আপোনাৰ গোটৰ যেটো ID গোটেইখিনি ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকৰ গোটৰ যেটো বেংক একাউণ্ট আছে সেই বেংকৰ নামও ইয়াত আহি যাব যেহেতু আপোনালোকে দেখিবলৈ পাইছে আসাম গ্ৰামীণ বিকাশ বেংক এনেকুৱাকৈ আহি যাব তাৰ পাছতে স্ক্ৰল কৰিব অলপ তললৈ যাব তাৰ পাছত আপোনালোকে সিৰিয়েল নাম্বাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে মেম্বাৰ কোড এই মেম্বাৰ কোড আপোনালোকে লৈ আপোনাৰ যিখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ফৰ্মখন আছে তাত MIS কোড যদিহে নাই তেতিয়াহলে আপোনালোকে এইটো কোড আপোনালোকে তাত লিখি দিব পাৰে যেহেতু এইটো পাৰ্টিকুলাৰ মেম্বাৰ ID নাম্বাৰ হয় সো এই কোডটো আপোনালোকে লিখিব পাৰে সো আপোনালোকে এনেকুৱাকৈ আপোনাৰ যেটো মেম্বাৰ ID আছে এই মেম্বাৰ ID টো আপোনালোকে স্ক্ৰিনশ্বট কৰি ৰাখিবা আপোনালোকে বহি এখনত লিখি ৰাখিব পাৰে সো फ्रेंड्स মোৰ আজিৰ এই ভিডিওটো ইমানে আশা ৰাখিছো আপোনালোকে বুজি পালে মোৰ এই ভিডিওটো চাই আৰু যদিহে আপোনালোকৰ কিবা কনফিউজন আছে আপোনালোকে মোক কমেন্ট কৰিব পাৰে আৰু কিছুমানে ভাবিব পাৰে এইটো কোডটো মেম্বাৰ ID কোড হে MIS কোড বুলি দিয়া নাই তেতিয়াহলে আপোনালোকে কি কৰিব এই কোডৰ বিষয়ে আপোনালোকে আপোনাৰ গোটৰ যিগৰাকী জীৱিকা সখী বাইদেউ থাকে তেওঁলোকৰ গোটৰ যিগৰাকী বাইদেউ তেখেতক আপোনালোকে লগ কৰি ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰে সো फ्रेंड्स এতিয়ালৈকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক পুনৰবাৰ ৰিকুৱেষ্ট কৰিম আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু মোৰ চেনেলটো যদি ভাল লাগে তেতিয়াহলে শেয়াৰ কৰিবলৈ অকনো